নমস্কাৰ। মই বৰ অসমৰ এজন মৰীয় সম্প্ৰদায়ৰ লোক। মই আজিৰ তাৰিখত এটা বিহু গীতো আপোনালোকলৈ পঠিয়ালোঁ। আপোনালোকে শুনিব। এই গীতটিৰ ওপৰত সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিল। বিশেষকৈ মই আজি আপোনালোকলৈ মই অসম চৰকাৰলৈ এটা মেছেজ দিছোঁ। বৰ দুৰ্ভাগ্যজনক কথা আৰু ক'বলগীয়া নাছিলে। বিশেষ মই কোনো প্ৰতিনিধিও নহয়, মই চৰকাৰৰ চাকৰিও মই নকৰোঁ আৰু মই ৰাজনীতিটো মই ঘূৰা মেলা নকৰোঁ। সময় আহে, সময় সুযোগ মতে মই ভোটটো দিওঁ। গতিকেলৈ কিছুমান কথা ক'বলৈ মন যায় আৰু নকওঁ বুলি ভাবি থাকিলেও নহ'ব। কেইবাদিন ধৰি কেইবাটাও মই মোবাইলত ভিডিঅ' চাই দেখিলোঁ যে বিজেপি চৰকাৰখনে যেনেকুৱা কিছুমান মন্তব্য দিয়ে বিধায়কসকলে, তাৰ ওপৰত কিন্তু বৰ দুখ প্ৰকাশ কৰিছোঁ মই। এটা ভিডিঅ'ই জোকাৰণি দিছে, বেছিকৈ মোৰ অন্তৰত আঘাত দিছে। অসমৰ ৰাইজকতো আঘাত দিছেই, কিন্তু ময়ো লগতে আঘাত পাইছোঁ। আঘাত এইটো কাৰণেই পাইছোঁ, আপোনালোকে জানে যে মৰীয়া জাতিটো আৰু আহোমৰ লগত আপোনাৰ এটা মধুৰ সম্পৰ্ক আছে। এই সম্পৰ্কটো এইটো আজিৰ নহয়। কনচেংমৌ বৰপাত্ৰৰ লগত 1532 খ্ৰীষ্টাব্দত যেতিয়া কলিয়াবৰত এখন যুদ্ধ হৈছিলে, তেখেত পৰাজয় হৈছিলে। মই বুৰঞ্জীমূলক এই কথাখিনি নকওঁ বাৰু। তেতিয়া এই যুদ্ধত 3খন যুদ্ধ হৈছিলে। লাষ্টত আপোনাৰ নৌকা যুদ্ধ এখন হৈছিলে। তাত আমাৰ নাও চলাব নজনা দুখত মানে 900 সৈন্য আমাৰ চেণ্ডেলি ভেণ্ডেলি হ'ল। হোৱাত আমাক ৰংপুৰলৈ পঠিয়াই দিছিলে। অৰ্থাৎ শিৱসাগৰ ডিষ্ট্ৰিক্টত আমাৰ আহোম ৰজাক আমাক গতাই দিছিলে। তেখেতে আমাক বন্দী কৰি ৰাখিছিলে। আজি 600 বছৰে ৰাজত্ব কৰা এই জাতিটোৰ মাত মতাৰ অধিকাৰ 100% আমাৰো আছে। অকল আপোনালোকৰেই নহয়, অসমখন কাৰো কোনো বাপেকৰ পৈতৃক সম্পত্তি নহয়। মাত মাতিব পৰা অধিকাৰ আমাৰো আছে। সেইকাৰণে মই আজি মোৰ লাইভটো মই আহিলোঁ। আপোনালোকে ইউটিউবতে হওক বা ফেচবুকতে হওক, এই দুটা চেনেলৰ মাজত মোৰ এই কথাখিনি আপোনালোকে শুনিবলৈ পাব আৰু নিশ্চয় আপোনালোকে শুনিব বুলি মই আশাবাদী। আৰু ভিডিঅ'টো মোৰ সম্পূৰ্ণ চাব, মই তাকে আশা কৰিছোঁ। কথাটো হ'ল কি, মই সেইদিনা এটা ভিডিঅ'ত মই দেখিলোঁ, মানে ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ আহোমৰ এটা সন্তানক, অৰ্থাৎ অখিল গগৈৰ কথা ক'বলৈ ওলাইছোঁ মই। অখিল গগৈ যেনেধৰণে যিকেইটা মন্তব্য যেনেকৈ তেওঁ গৰজি উঠিছিলে, কিন্তু বৰ বিৰাট লাজ পাইছোঁ আৰু মনত বহুত দুখ পাইছোঁ। অকল আহোমৰ বুলিয়েই নহয় দেই, এই অসমত থকা জাতি জনগোষ্ঠীটোক যদি তেনেকৈ কোনোবাই তাচিল্য তুচিল্য কৰি পেলাই যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে, সেইটোত কিন্তু আমাৰো দুখ লাগে। আমি আমাৰ মৰীয়া জাতিটো বা ইছলাম ধৰ্মত কিন্তু আমাৰ জাতিভেদ আমাৰ নাই। কিন্তু মই দেখিছোঁ আপোনাৰ বিজেপি চৰকাৰখনক আজি অলপমান দিনৰ পৰা ধৰি অকল জাতি আৰু মানে দুটা জাতিৰ ওপৰতে মানে আপোনাৰ ৰাজনীতি চলি আছে। কিন্তু জাতিটো কিন্তু আমি বহুত ভাল পাওঁ। আৰু এই ৰাজনীতিটো, বিজেপিৰ যিটো ৰাজনীতি বা বিজেপিৰ চৰকাৰখনক আমি বহুত ভাল পাওঁ। কিয় ভাল পাওঁ গম পায়নে? ৰাস্তাই পদূলিয়ে আমি যেনিয়ে যাওঁ তেনিয়ে আমি উন্নতি পাওঁ। বহুত কাম কৰিছে, নকৰাকৈ থকা নাই। সেইটো ফালৰ পৰা কিন্তু মই বাহ দিছোঁ। আগন্তুক দিনতো এনেকেই যাতে কাম কৰি যাওক তেওঁলোকে, চব কথাই ঠিক আছে। কিন্তু তেওঁলোকৰ বিধায়কৰ এজন যদি বিধায়কে যদি আপোনাৰ বিধানসভাৰ ভিতৰত মজিয়াত সদনৰ ভিতৰত যদি এনেকৈ দুৰ্ব্যৱহাৰ কৰে খাটি খোৱা অসমীয়া এজনৰ ওপৰত, কিন্তু ইয়াতকৈ ডাঙৰ লাজৰ কথা মানে একো হ'ব নোৱাৰে, একোৱেই হ'ব নোৱাৰে। গতিকেলৈ মই দেখিছোঁ আজি অখিল গগৈক অপমান কাৰণে গোটেই মৰীয়া জাতিটোক বা মোৰ গৰীয়াখিনিক বা অসমত বাস কৰা আহোম সম্প্ৰদায়ৰ সকলোকে তেখেতে মানে এইটো আঘাতৰ এটা আমাক চিন দিলে। যিটো আঘাত আমাক দিছে, এইটো ধৰক আপোনাৰ তামোল শিখৰ বিমল খাই কাপোৰত যদি এটা দাগ লাগে, সেই দাগটো আজি যোৱাৰ কিছুমান পদ্ধতি কোম্পানী বস্তু উলিয়াইছে। কিন্তু এই দাগটো যিটো দাগ দিলে এজন বিধায়কক,
কোনো জীৱনত এই দাগটো মোহাৰিবলৈ বহুত দিগদাৰ আছে আৰু নাযায় এই কথাষাৰ থাকি যাব। কাৰণ আমি ভাবিছিলোঁ তেখেতৰ প্ৰথমৰ নামটোতে আছে আপোনাৰ ৰূপ। ৰূপ বুলি ক'লেই আমাৰ কিছুমান যুৱতীয়েও আমি ৰূপ ব্যৱহাৰ কৰোঁ বা পুৰুষো আমি ব্যৱহাৰ কৰোঁ, কিন্তু ৰূপ জ্যোতি ইমান এটা সুন্দৰ নাম। কিন্তু তেখেতৰ আচল ৰূপটো মই সেইদিনা সদনৰ ভিতৰত চাইহে গম পালোঁ যে তেখেতৰ ৰূপটো কেনেকুৱা। এনেকুৱা এজন ৰূপৰ মানুহ আচলতে তেনেকুৱা ব্যৱহাৰ নকৰিব। আৰু মই মুখ্যমন্ত্ৰী ছাৰলৈ মোৰ অনুৰোধ, আপোনাৰ বিভাগত থকা এনেকুৱা মন্ত্ৰীবিলাকৰ কাৰণে কেতিয়াবা আপুনি দুই এটা কথা শুনিবলগীয়া হয়। আৰু নাভাবিব যে অকল হিন্দুখিনিয়ে যে বিজেপি চৰকাৰখন গঠন কৰিছে বুলি। 100ৰ ভিতৰত 20% হ'লেও আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে। সিদিনা আজি ধেমাজিত গৈ পেলাই আপুনি যিটো ভাষণ দিলে সেইটোতো আমি বৰ লাজ পাইছোঁ, গৰিহণা দিছোঁ। লুঙি আৰু টুপি যে বাংলাদেশত আপুনি ভোট দিবলৈ গৈছে, কিন্তু মই আজি আপোনাক কথা এষাৰ কৈ থওঁ, আজিৰ তাৰিখত মই এই অহা পঞ্চায়তৰ ভোটত মই কিন্তু লুঙি পিন্ধি ভোট দিম। এইটো এটা সত্য কথা মই কৈ দিছোঁ। আৰু মই আপোনালোকৰ যে যিমান গুণ গান গাইছোঁ, মই আপোনালোকৰ চৰকাৰখনক বেয়া নাপাওঁ, বহুত ভাল পাওঁ, বহুতেই ভাল পাওঁ। কিন্তু মই বেয়া পাওঁ মানুহখিনিক বেয়া পাওঁ। যেনে ধৰক শিলাদিত্যই কথা ক'ব নাজানে, পীযুষ হাজৰিকাই কথা ক'ব নাজানে, মুছলমানৰ বোলে মহিলাসকলৰ বোলে সন্তান জন্ম দিয়া বোলে ফেক্টৰী, এনেকুৱা কথাবিলাকে শোভা নাপায়, কেতিয়াও শোভা নাপায়। এনেকুৱা কথা আমাৰ আজি লখিমপুৰত মই যিমান দিনৰ পৰা পাইছোঁ, উৎপল দত্তই হওক, ঘন বুঢ়াগোহাঁই হওক, আমাৰ মানৱ ডেকা হওক, মানৱ ডেকাৰ প্ৰথম নামটোৱে কিমান শুনিবলৈ ভাল লাগে, মানৱ, যে তেখেতৰ হৃদয়ত মানৱতা বোলা বস্তু এটা আছে। আজিও কোনো মানুহক আঙুলি তুমাই এষাৰ কথা কোৱা নাই, কাকো বেয়া কথা কৈ পোৱা নাই, মানুহ গ'লে বহুত আদৰ সাদৰ কৰে। গতিকে একে বিধায়ক, শিক্ষাৰো সমান। কিন্তু আমাৰ বিধায়কৰ মুখত, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত থকা বা অন্যান্য ডিষ্ট্ৰিক্টত থকা মই কোনো বিধায়কৰ মুখত এনেকুৱা অশ্লীল শব্দ মই শুনা নাছিলোঁ। গতিকেলৈ এনেকুৱাবিলাকৰ পৰা আপোনালোকে বিৰত থাকক। উন্নয়ন ঢেৰ আছে। চাওক, আমাৰ এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত লীলাবাৰী বালিজানত জল জীৱন কাৰিকৰী যি দুটা আপুনি লগোৱা কোটি টকা খৰচ কৰি আমাক বিশুদ্ধ খোৱাৰ পানী দিছিলে, কিন্তু সেই খোৱাৰ পানী আমি বহুত দূৰণিত আছোঁ। আজি 6-7 মাহ হ'ল আমাৰ এইটোৰ পৰা পানী নাই। পানীৰ কাৰণে আমি হাবাথুৰি খাবলগীয়া হৈছোঁ। কাৰোবাৰ মটৰ আছে, কাৰোবাৰ মটৰ নাই, কাৰণ টিউবৱেলৰ পানীয়ে খাবলগীয়া হৈছে। গতিকে এইবিলাকত মাথা মাৰক। এই উন্নয়ন হ'ল এইবিলাক। কিন্তু লুঙি টুপি এইবোৰ জাতিক লৈ উন্নয়ন নকৰিব, একদম হাতযোৰ কৰিছোঁ। আৰু জাতিক লৈ তুচ্ছ তাচ্ছিল্য নকৰিব, কাৰণ কথা কোৱাৰ অধিকাৰ চবৰে আছে। আৰু বিশেষকৈ মই এইখিনি ক'ব নালাগিছিলে, মই আপোনালোকৰ ওচৰত ক্ষমাও বিচাৰিছোঁ। কেলৈ ক'বলৈ লৈছোঁ, মই প্ৰথম আপোনালোকক কৈছিলোঁ, মই প্ৰথমেই কৈছোঁ যে অধিকাৰ চবৰে সমান। এই বৰ অসমত থকা প্ৰতিজন নাগৰিকৰ সমান অধিকাৰ আছে। মই পেশাত এজন ৰাজমিস্ত্ৰী হয়, কাৰণ মই ৰাজনীতিৰ কথাত মই দৌৰি থাকিলে নহ'ব। মই কাৰো কামানি খোৱা নাই। মই নিজে ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি সোমাওঁ, মোৰ দিন হাজিৰা কৰি খোৱা মানুহ। কিন্তু এনেকুৱা শব্দ কিছুমান আজি মাত পাতিবলগীয়া হৈছে। হ'লেও আমি আপোনালোকক বেয়া পোৱা নাই, কিন্তু এনেকুৱা আগন্তুক দিনত এনেকুৱা কথা যাতে নকয়, মই আপোনালোকৰ ওচৰলৈ আকৌ বিনম্ৰভাৱে মই অনুৰোধ কৰিছোঁ, কথা ক'বলৈ শিকক। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰকো কৈছোঁ, এনেকুৱা টুলুঙা মন্তব্যৰ পৰা তেখেতলোকক অকণমান আপুনি সকিয়নি এটি দিব বুলি মই আশা কৰিলোঁ। আগন্তুক দিনত মই আপোনালোকৰ হৈ থাকিম, আৰু এতিয়াও আছোঁ। কিন্তু আকৌ মই পুনৰ কৈছোঁ, এই লুঙি টুপিক লৈ ৰাজনীতি নকৰিব। আৰু এইবাৰ খাটাং মই পঞ্চায়ত ভোটত মই লুঙি পিন্ধি ভোট দিবলৈ যাম। আৰু ভোট মই কাক দিম এইটো থল পটপটকৈ আপোনালোকে নিশ্চয় গম পাইছে যে মই কাৰ শলাগ লৈ কথা কৈ আছোঁ। গতিকে এনেকুৱা ভুল যাতে অসমত নহয়, মই তাকে কৈ পেলাই মই সামৰণি মাৰিলোঁ।